মই আজি এখন চাদৰৰ দহি বাতিবলৈ লৈছোঁ। চাদৰখন AC কটনৰ হয়। ফুলবোৰ কিমান ধুনীয়া গুণা বচা। তাৰপিছত মাজে মাজে বগা দি থোৱা হৈ আছে। এতিয়া মই চাদৰখন এফালৰ পৰা দহি বাতি যাম। দহি বাতিবৰ কাৰণে মাজে মাজে যিহেতুকে বগা আছে, সেইকাৰণে মই বগা সূতাকে লৈছোঁ। এতিয়া বগা সূতাখিনি মই এনেকৈ উলিয়াই লৈছোঁ। তাৰপিছতে কমলা ৰঙৰ বেজি গুলি সোমোৱাই লৈছোঁ। তাৰপিছত মই কেনেকৈ চাদৰখনৰ দহি বাতোঁ আপোনালোকক দেখাম বাৰু। মই চাদৰখনৰ প্ৰথমতে এনেকৈ সূতাৰে গাঁঠি দি লৈছোঁ গোটেই চাদৰখন। তাৰপিছত মই গাঁঠি যাম। এয়া চাওক, মই 3ডাল গাঁঠি দিছোঁ। এতিয়া মই কেনেকৈ গাঁঠিব লাগে এডাল আপোনালোকক দেখুৱাই দিছোঁ। সূতাডাল যে দি দিব লাগিব। দুটা গাঁঠি ধুনীয়াকৈ এইদৰে মই গোটেইখিনি বাতি যাম।
কাপোৰযোৰ মোৰ দহি বাতি হৈ গৈছে। আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া লাগিছে। আঁতৰৰ পৰাও দেখাই দিছোঁ। ওপৰলৈকে কাপোৰযোৰ অকণমান কষ্ট কৰিলে আমি ঘৰতে এনেকৈ ধুনীয়াকৈ দহি বাতি ল'ব পাৰোঁ কামৰ মাজতে। আজিলৈ ভিডিঅ'টো ইমানতে সময়